পৰীক্ষা দিবলৈ লাগিব নেকি 75% এটেণ্ডেঞ্চ। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি ভুল কৰে, সিহঁতে একদম লাষ্ট মোমেণ্টলৈ স্কুল বা কলেজলৈ গৈ থাকে, যাৰ ফলত সিহঁতৰ ৰিজাল্টটোত এটা বেয়া ইম্পেক্ট পৰে। এই যোনটো 75% এটেণ্ডেঞ্চৰ ৰুল হয়, সেইটো SSLC এক্সামৰ কাৰণে ইমান এটা ষ্ট্ৰিক্ট নহয়, কিন্তু HS এক্সামত এইটো বৰকৈ ষ্ট্ৰিক্ট বুলি ধৰা যায়। তো যোনটো ৰুল কলেজবিলাকত ফ'ল' হয় সেইটো হৈছে যে NC তোমালোকৰ লাগি যায় 75% এটেণ্ডেঞ্চৰ বিল' থাকিলে। তো তেতিয়া কি হয়, তোমালোকে ফাইন দি এক্সাম দিব লাগে। তাৰপিছত যদি DC লাগি যায়, যোনটো হৈছে 60%ৰ বিল', তেতিয়াহ'লে এক্সাম দিবলৈ নিদিয়ে। আজি কমিউনিটি পোষ্টতো সুধিছিলোঁ, আমাৰ ওচৰত ক্লাছ 10 ষ্টুডেণ্ট বেছি নাই যদিও কিছুমান ষ্টুডেণ্টছে কমেণ্ট কৰি জনাইছে যে আমাক ফাইন ল'ব বুলি কৈছে 1000 ৰুপিজ। তাৰপিছত নেক্সট কমেণ্ট যদি আমি চাওঁ, তো কলেজৰ ষ্টুডেণ্টছবিলাকে এই কথাটো বেছি ভালকৈ জানে। তো ইয়াত চোৱা, 60%ৰ যদি এবভ আহে প্ৰি ফাইনেলত, তেতিয়াহ'লে এটেণ্ডেঞ্চ চেক নকৰে, কিন্তু যদি 50%ৰ তলত থাকে তেতিয়াহ'লে এটেণ্ডেঞ্চ 75% হ'বই লাগিব। তো বহুতো কলেজত সেইটো কয় এক্সামৰ কাৰণে। তাৰপিছত তলত চোৱা, 75% এটেণ্ডেঞ্চ থাকিব লাগিব বুলিয়ে কৈছে। যদিও এই বিষয়টোৰ ওপৰত গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ অফিচিয়েল ন'টিচ অহা নাই, কিন্তু প্ৰতি বছৰে স্কুল বা কলেজে সিহঁতৰ নিজৰ নিয়ম বনাই লয়। আৰু এইটো কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে এক্সাম দিয়াৰ পৰা বঞ্চিত হয়। তো এই বস্তুটোৰ ওপৰত যদিও কোনো ধৰণৰ ন'টিচ অহা নাই, বহুতো স্কুল আৰু কলেজত এইটো ফ'ল' কৰে, আৰু ইয়াৰ ফলত কৰাপশ্যনহে বাঢ়ে। কাৰণ পিছত স্কুল বা কলেজবিলাকে সেই DC লগা ষ্টুডেণ্টবিলাকৰ পৰাও পইচা লৈ থাকে। ইয়াতে কিছুমান ষ্টুডেণ্টছে ৰেহাই পায়, যিবোৰ ষ্টুডেণ্টছে গেমছৰ লগত জড়িত হৈ থাকে বা কিবা ছিৰিয়াছ ইলনেছ যদি হৈ থাকে, মেডিকেল প্ৰব্লেম হৈ থাকে, তেতিয়াও ৰেহাই পোৱা যায়। কিন্তু তেনেকুৱা যদি নহয়, তাৰপিছতো যদি তোমালোকে এই প্ৰব্লেমটোত ফাঁচি আছা, তাৰ কাৰণে কেইটামান চলিউশ্যন লৈ আহিছোঁ। তো এইখিনি মন দি চাবা, কাৰণ আমি ডেইলি স্কুল গৈ থাকিলেও নহ'ব শেষৰ ফালে। কাৰণ নিজে যদি তোমালোকে চেল্ফ ষ্টাডি নকৰা, কলেজ ডেইলি গৈ থাকিও একো লাভ নাই। তো প্ৰথম পইণ্ট হৈছে, তোমালোকৰ যদি কিবা প্ৰেছক্ৰিপশ্যন বা মেডিকেল ৰিপৰ্ট যদি আছে, সেইবিলাক ভালকৈ থৈ দিবা। পিছত যদি কিবা কয় প্ৰিন্সিপালে বা এক্সাম দিবলৈ নিদিওঁ বুলি কয়, তেনেহ'লে সেইখিনি তোমালোকে দেখাই দিবা। আৰু ৰেজিষ্ট্ৰেশ্যন অলৰেডি হৈ গৈছে, তো এডমিট কাৰ্ড আহিবই, আৰু এডমিট কাৰ্ডখন তোমালোকৰ স্কুলৰ পৰা দিব। যদিহে নিদিয়ে তেনেহ'লে এই বস্তুখিনি ৰেডি কৰি ৰাখিবা। নেক্সট পইণ্টটো হৈছে, কলেজ বা স্কুলত তোমালোকে যিকোনো টপিক বা চেপ্টাৰ এটা পঢ়িম বুলি টাৰ্গেট কৰি লৈ যাবা, আৰু তাৰে তোমালোকে একদম ফাৰ্ষ্টত নবহিবা, লাষ্টত বা মাজত বহি সেই চেপ্টাৰখিনি পঢ়ি থাকিবা। লাগিলে টিচাৰ্ছে যি কৈ আছে তোমালোকে যদি ইগন'ৰো কৰা, কথা নাই, তাতে মনে মনে বহি পঢ়ি থাকিলেই হ'ল। নেক্সট, যদি SSLC কেণ্ডিডেটক যদি কৈ আছে স্কুলৰ পৰা যে 80% এটেণ্ডেঞ্চ লাগিবই, তেনেহ'লে সেইটো তোমালোকক হয়তো ভয় খুৱাবৰ কাৰণে কৈ আছে। হ'লেও তোমালোকে নিজৰ পাৰ্চেণ্টেজটো ভাল কৰিব চেষ্টা কৰিবা, প্ৰি ফাইনেলত নিশ্চয় এক্সাম দিব। আৰু বহুতো ক্লাছ 10 ষ্টুডেণ্টে নাজানেই এই কথাটো, কাৰণ সিহঁতক স্কুলৰ পৰাও প্ৰেছাৰাইজ কৰা নাই। তো এই নিয়মটো কিছুমান জেগাত মানি চলে আৰু কিছুমানত ইমান এটা ষ্ট্ৰিক্ট নহয়। আৰু SS কেণ্ডিডেটবিলাকে ইমান এটা চিন্তা কৰিব নালাগে, তোমালোকৰ SS এক্সামৰ কাৰণে যোনটো ফৰ্ম ফিল আপ সেইটো হৈ গৈছে, আৰু এডমিট কাৰ্ড আহিবই। আৰু এডমিট কাৰ্ড আহিলে এতিয়া প্ৰিন্সিপালৰ ওপৰত কথা থাকিব। তো যদি নিদিয়ে তেনেহ'লে মই কোৱাৰ দৰে কৰিবা, প্ৰেছক্ৰিপশ্যন বা মেডিকেল ৰিপৰ্ট তোমালোকে ৰেডি ৰাখিবা। অলপ যদি এটেণ্ডেঞ্চ কমি আছে, তেনেহ'লে এইকেইদিন তোমালোকে কলেজ যোৱা, কিন্তু যিকোনো পাৰ্টিকুলাৰ টপিক এটা পঢ়িম বুলি লৈ যাবা, আৰু কলেজৰ মাজতে সেইটো পঢ়ি থাকিবা, যাতে তোমালোকৰ লছ নহয়। আৰু তাৰ পিছতো যদি বহুতে কমি আছে, তেনেহ'লে কিবা ফিজ হিচাপে তোমালোকৰ পৰা ল'ব পাৰে। হ'লেও তোমালোকে ট্ৰাই কৰিবা যাতে 50%ৰ ওচৰতে থাকে এটেণ্ডেঞ্চটো, তাতকৈ যাতে নকমে। তো ইমান আছিলে আজি এই ভিডিঅ'টো হেল্পফুল পালে লাইক কৰি দিবা, লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। এতিয়ালৈ যদি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, সোনকালে জইন কৰিবা। ক্লাছ 9 আৰু 10ৰ কাৰণে আছেই অলৰেডি, আৰু ক্লাছ 12ৰ কাৰণে এটা খোলা হৈছে, সেইটো যদি জইন কৰা নাই জইন কৰিবা। লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল, তোমালোকে চাৰ্চ কৰিলেই পাই যাবা। যদিহে ফ'ল' কৰা নাই, ফ'ল' কৰি ৰাখিবা। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।